নমস্কাৰ চাই আছে নিটিত একাডেমি মই ৰুবুল আমিন ক'ৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাবা তো চোৱা আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এনচিইআৰটি মেথমেটিক্স ক্লাছ 11ৰ চেপ্টাৰ নাম্বাৰ 2 ৰিলেশ্যন এণ্ড ফাংচনৰ এমচিকিউৰ বিষয়ে সো ইয়াৰ আগতে আমি চেপ্টাৰ নাম্বাৰ 1ৰ এমচিকিউৰ বিষয়ে আলোচনা কৰিছোঁ এইটো হৈছে আমাৰ চেপ্টাৰ নাম্বাৰ 2ৰ এমচিকিউ তো চোৱা এটা চেপ্টাৰ নাম্বাৰ 2ত আমি চাবলৈ গ'লে প্ৰথম কোৱেশ্চন আমাৰ কি দিয়া আছে প্ৰথম কোৱেশ্চনত আমাৰ কেতে দিয়া আছে যে এ মানে আছে এটা সেটত 1 2 3 আৰু বি মানে দিয়া আছে এটা সেটত এ বি সি তেতিয়াহ'লে এ ক্ৰছ বিৰ উপাদানৰ সংখ্যা কিমান কেইটা উপাদান আহিব তো আমি কি শিকিছিলোঁ যে এ ক্ৰছ বি এনেকুৱা মানে আমাক কি আহিব যেটা আহিব 1 2 3 ক্ৰছ এতে কি আহিব এ বি সি তাৰ মানে ইয়াতে কি আছে ইয়াতে আছে 1 2 3 আছে আৰু ইয়াতে আছে কি এ বি সি আমি প্ৰথমে কি কৰিব লাগিব 1 লগত a 1 লগত b 1 লগত c তাৰ মানে আমি এনেকৈ লিখিম যে 1a 1b 1c আকৌ আমি কি লিখিব লাগে 2 লগত a 2 লগত b 2 লগত c তাৰ মানে 2a 2b আৰু কি আহিব 2c তাৰ পিছত কি আহিব 3a 3b 3c তাৰ মানে 3a 3b and 3c তেতিয়াহ'লে কেইটা আহিল মৌল ইয়াতে 3 3 যা কিমান 9 মানে 9টা মৌল আহিব তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰ হ'ব এইটো নেক্সট আমাৰ কি আছে ইয়াতে যে এই সম্পৰ্ক সিমেট্ৰিক হ'বলৈ হ'লে মানে এটা সম্পৰ্ক যদি সিমেট্ৰি হ'ব যায় তো সিমেট্ৰি মানে কি আছিল সিমেট্ৰি মানে আছিল আমাৰ সমমিতি যে সমমিতি ওকে সমমিতিত আমি কি পাইছিলোঁ যদি আমাক এনেকুৱা এ বি বিলংছ টু আৰ থাকে তেতিয়াহ'লে বি এ বিলংছ টু আৰ হ'ব লাগিব মানে আমি দাপোন যদি এনেকৈ ৰাখি দিওঁ দাপোন যদি এনেকৈ থাকে ইয়াতে যদি আমি এনেকৈ ৰাখি দিওঁ এ আৰু বি ৰাখি দিওঁ দাপোনৰ হ'ব পালে কি আগত বি দেখা যাব তাৰপিছত এ দেখা যাব এনেকৈ দেখা যাব হয়নে নাই তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰ হ'ব কোনটো অপশ্যন নম্বৰ এ যিটো আছে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ কিয়নো ইয়াতে কি আছে এ বি বি এ বিলংছ টু আৰ আছে বাকীকেইটা তেনেকৈ দিয়া নাই ওকে নেক্সট আমি নাম্বাৰ 3 নাম্বাৰ 3 কি কৈছে r is equal to xy x is less than equal to y তেন্তে r টো সিমেট্ৰিক নে এসিমেট্ৰিক মানে এন্টিসিমেট্ৰিক তো চোৱা যদি আমি এনেকৈ ভাবোঁ ইয়াতে কি কৈছে r এটা এনেকুৱা সম্পৰ্ক য'ত xy আছে মানে দুটা মৌল আছে ইয়াতে কি কৈছে x টো সদায় y তকৈ সৰু বা y ৰ সমান তেতিয়াহ'লে ইয়াতে আমি 2 লিখিলে ইয়াতে আমি 2 লিখিব পাৰিম ওকে 2 লিখিলে আমি 3 লিখিব পাৰিম হয়নে নাই পাৰিম কিন্তু আমি 3 2 লিখিব নোৱাৰি হয় না কিয়নো 3 2 কাৰ ভ্যালু আছে x ৰ ভ্যালু আছে 3 আৰু y ৰ ভ্যালু আছে কিমান 2 আৰু আমি জানো যে 3 ইজ গ্ৰেটাৰ দেন 2 তেতিয়াহ'লে আমাৰ এইটো কি হ'ব এন্টিসিমেট্ৰিক মানে সিমেট্ৰিক নহয় নেক্সট কি আছে যদি a ইজ ইকুৱেল টু কি আছে a b এটা সেট দি আছে তেন্তে আমাক কি কৰিব লাগে ইয়াতে p অফ a ৰ উপাদানৰ সংখ্যা কিমান তো আমি এনেকৈ পাইছিলোঁ যে p অফ a মানে কি আছিল আমাৰ যে 2 টু দি পাৱাৰ n বা 2 টু দি পাৱাৰ k ইয়াতে ইয়াত কেইটা মৌল আছে দুটা তাৰ মানে 2 স্কয়াৰ তাৰ মানে কি আহিব 2 ইনটু 2 তাৰ মানে কিমান আহিব 4টা মৌল তোমাৰ অপচন নম্বৰ কি আহিব বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কি আছে নাম্বাৰ 5ত দা অৰ্ডাৰ পেয়াৰক সংজ্ঞায়িত কৰে মানে ডেফিনেশ্যন অফ অৰ্ডাৰ পেয়াৰ মানে কি আছিল ইয়াক ফাংশন বুলি কোৱা হয় ৰিলেশ্যন বুলি কোৱা হয় সাবসেট বুলি কোৱা হয় নান বা নান অফ দিস বা এটা বুলি কোৱা নহয় ফাংশন মানে কি ফলন ৰিলেশ্যন মানে কি সম্বন্ধ সাবসেট মানে কি উপসংহতি ওকে তেতিয়া আমি কি পাইছিলোঁ অৰ্ডাৰ পেয়াৰ কাক কোৱা হয় সাপোজ এ এটা সেট আছে বি এটা সেট আছে এতিয়া আমি এ মানে ধৰিছোঁ 1 2 আৰু বি মানে ধৰি লৈছোঁ আমি সাপোজ এ বি তেতিয়াহ'লে এই সংহতি দুটাৰ আমি এটা প্ৰথমটো সেটৰ পৰা প্ৰথম মৌল দ্বিতীয়টো সেটৰ পৰা আমি এটা এটাকে মৌল লৈ কিনে যদি আমি লিখোঁ মানে এটোক যদি আমি এনেকৈ লিখোঁ যে 1a 1b 2a আৰু কি আছে 2b তেতিয়াহ'লে এইটো কোৱা হ'ব এটা সম্বন্ধ বা ৰিলেশ্যন আৰু এইটোকে কোৱা হয় অৰ্ডাৰ পেয়াৰ ওকে নেক্সট নাম্বাৰ 6ত কি আছে যদি a মানে আছে আমাক 1 2 3 তেতিয়াহ'লে r ইজ ইকুৱেল কি কৈছে 1 1 2 2 3 3 তো এটা ৰিফ্লেক্সিভ হয়নে নহয় ৰিফ্লেক্সিভ মানে কি আছিল আমাৰ সমমিতি তো চোৱা ইয়াৰ আগতে আমি এটা ভিডিঅ' বনাইছোঁ
যিটো ভিডিঅ'ত আমি ডিছকাছ কৰিছোঁ সমমিতি সম্পৰ্ক কাক কোৱা হয়, সংক্ৰামক কাক কোৱা হয়, বা আমাৰ কি আছিল যে সতুল্য কাক কোৱা হয়, গোটেইখিনি বস্তু যাতে আলোচনা কৰা হৈছে সেইটো ভিডিঅ' চাই ল'বা তোমালোকে। তো চোৱা ইয়াতে কি আছে, ইয়াতে 1 1 2 2 3 3, তেতিয়াহ'লে এইটো কি হ'ব, এটা সমমিতি সম্পৰ্ক হ'ব। আৰু এইটো সমমিতি সম্পৰ্কক আমি তথ্যমক সম্পৰ্ক বা আইডেণ্টিটি ৰিলেশ্যন বুলি ক'ব পাৰিম, কিয়নো ইয়াতে 3টা মৌল আছিল আৰু 3টা মৌল কি আছে, প্ৰতিটো দুবাৰ দুবাৰকৈ দিয়া আছে। নেক্সট চোৱা নাম্বাৰ 7ত কি আছে, আৰ ইজ ইকুৱেল টু এ এ বি বি, তেন্তে আৰ কিহেৰে সংজ্ঞাবদ্ধ কৰে, তেতিয়াহ'লে কি সম্পৰ্ক হ'ব, এইটো এটা ৰিফ্লেক্সিভ সম্পৰ্ক বা ইয়াক কি ক'ব, সমমিতি। অ'কে, নেক্সট চোৱা, আমি যদি চাওঁ ইয়াতে এইটোক আমি সমমিতিৰ লগতে আমি এইটোক সংক্ৰামক চিমেট্ৰিক বা আমি ৰিফ্লেক্সিভ মানে কি আছিল, ৰিফ্লেক্সিভ মানে আছিল সতুল্য, সতুল্য হয়। তাৰপিছত কি আছে এ এ, এতিয়া চোৱা এ এক যদি আমি উল্টা কৰি দিওঁ তেতিয়াহ'লে এইটো কি হ'ব, এ হৈ যাব, দাপোণৰ সোঁফালে আছিল হয়নে নাই, তেতিয়াহ'লে এইটো কি হ'ল, এইটো এটা সমমিতি হৈ গ'ল। বি বিক আমি তেনেকৈ যদি আমি উল্টা কৰি দিওঁ তেতিয়াহ'লে কি হ'ব, বি বিটো কি হ'ব, এটা সমমিতি হৈ যাব। অ'কে, বি বিটো কি হ'ব, এটা সমমিতি হ'ব। গতিকে এইটো শুদ্ধটো হ'ব কি আমাৰ বোথ এ এণ্ড বি, ৰিফ্লেক্সিভো হয় চিমেট্ৰিও হয় বা সতুল্য হয় সমমিতিও হয়। ইকুইভেলেন্স কাক কোৱা হয়, যেতিয়া ৰিফ্লেক্সিভ মানে সতুল্য, সমমিতি আৰু সংক্ৰামক তিনিওটা মানি চলিব তেতিয়াহ'লে তাক কি কোৱা হ'ব, ইকুইভেলেন্স বা সমতুল্য সম্পৰ্ক বুলি কোৱা হ'ব, বা সমতুল্য সম্পৰ্ক বুলি কোৱা হ'ব। অ'কে, নেক্সট 9 নম্বৰত কি কৈছে, ৰিলেশ্যনৰ কাৰ্ডিনেলিটিৰ গণনা কেনেকৈ কৰে, মানে কিমানটা এলিমেণ্ট আহিব, আমি কি কৰোঁ, আমি এনেকৈ এ ক্ৰছ বি কৰি দিওঁ হয়নে নাই, যিমান টোটেল মৌল কিমান আছে আমাৰ সেইটো আহি যায়। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 10ত কি কৈছে, যে যদি এ ইজ ইকুৱেল টু এটা ছেটত 1 2 আৰু 3 দিয়া থাকে, ইয়াৰ উপসংহতিৰ সংখ্যা কিমানটা উপসংহতি থাকিব, তাৰমানে ফৰ্মুলা কি আছিল আমাৰ 2 টু দি পাৱাৰ কে, তাৰমানে 2 টু দি পাৱাৰ কিমান আহিব, কেইটা মৌল আছে 3টা, তাৰমানে 2 × 2 × 2, তাৰমানে কিমান আহিব 8, তো শুদ্ধ উত্তৰ হ'ব আমাৰ 8। নেক্সট নম্বৰ 11ত চোৱা কি আছে, এ ইজ ইকুৱেল টু কি আছে 1 2, বি ইজ ইকুৱেল টু কি আছে এ বি। অ'কে, 1 2 আছে আৰু কি আছে ইয়াতে এ বি আছে, ঠিক আছে। চ' ইয়াতে কি আছিল আমাৰ, এত আছিল 1 2 আৰু বিত আছিল এ বি, আৰত কি দিয়া আছে 1 a 2 b, তেন্তে আৰ ইনভাৰ্চটো কি হ'ব, চোৱা ইয়াতে আৰটো এটা সম্পৰ্ক হয়, কিন্তু এইটো সম্পৰ্কৰ নাম কি সেইটো আমাৰ মেটাৰ নকৰে, ইয়াতে আমি কেৱল চাম যে ইয়াতে কি মৌল আছে বা সম্পৰ্কটোত কি মৌল আহিছে 2b, তেতিয়াহ'লে ইয়াৰ আৰ ইনভাৰ্চ বা বিপৰীত সম্পৰ্ক, বিপৰীত মানে কি, আমি উল্টা কৰি দিম, তেতিয়াহ'লে কি আহিব a1, তেতিয়াহ'লে কি আহিব b2, তেতিয়াহ'লে এইটো হৈ যাব বিপৰীত সম্পৰ্ক। অ'কে, তেতিয়াহ'লে আমি ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব, শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, কি আছে ইয়াতে a1 b2, বুজি পালোঁ। নেক্সট ইয়াতে কি আছে আমাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন আছে, তাৰমানে ইয়াতে কি কোৱা হৈছে, ইয়াতে কোৱা হৈছে যে প্ৰতিটো প্ৰশ্নৰ এছাৰেশ্যন আৰু ৰিজনত দিয়া আছে, তো আমাক কি কৰিব লাগিব, ইয়াৰ পৰা শুদ্ধ উত্তৰটো আমাক বাছি ল'ব লাগিব। শুদ্ধ উত্তৰ কেনেকুৱা হ'ব, এছাৰেশ্যনটো শুদ্ধ হ'ব পাৰে, লগতে ৰিজনটো শুদ্ধ হ'ব পাৰে, নাইবা আমাৰ এছাৰেশ্যন আৰু ৰিজনটো শুদ্ধ হোৱাৰ লগতে ইয়াতে কি হ'ব, এছাৰেশ্যনটোক ৰিজনটো সঠিকভাৱে ব্যাখ্যা কৰিব, নাইবা ব্যাখ্যা নকৰিব পাৰে, নাইবা এছাৰেশ্যনটো সত্য কিন্তু ৰিজনটো মিছা, নাইবা এছাৰেশ্যনটো মিছা ৰিজনটো সঁচা, এনেকুৱা হ'ব পাৰে। এইখিনি কুৱেশ্যন আমি পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিছোঁ, তো তোমালোকে সেইটো ভিডিঅ' নিশ্চয় চাই ল'বা। অ'কে, ধন্যবাদ।